আজি মেট্ৰিক পৰীক্ষাৰ ফলাফল ঘোষণা কৰিব। লগে লগে চৌদিশে এটা উৎসৱ মুখৰ পৰিৱেশ সৃষ্টি হ'ব। কেমেৰামেন সাংবাদিক গৈ শীৰ্ষস্থানপ্ৰাপ্ত ছাত্ৰ ছাত্ৰী কেইগৰাকীক সাক্ষাৎ গ্ৰহণ কৰিব। আলোচনী বাতৰি কাকতত ডাঙৰ ডাঙৰ আখৰেৰে তেওঁলোকৰ হাঁহিমুখীয়া মুখৰ আলোকচিত্ৰ প্ৰকাশিত হ'ব। বিদ্যালয় কেইখনমানৰো এই সপ্তাহলৈ মানুহৰ লানি নিচিঙা সোঁত বহি থাকিব। আৰু নিশ্চয় তেওঁলোকৰ অভিভাৱকসকলেও কষ্টৰ ফলপ্ৰাপ্তিৰ আনন্দত গৌৰৱৰে অনুভূতিৰ সামান্য চকুলো টুকিব। জীৱনৰ প্ৰথমটো ডাঙৰ পৰীক্ষাত উচ্চ স্থান দখল কৰি পিতৃ মাতৃ বিদ্যালয় তথা নিজৰ এলেকাটোলৈ গৌৰৱ কঢ়িয়াই অনাটো নিঃসন্দেহে এটা ভাল কথা। ছাত্ৰজনে তেওঁৰ সফলতাক অনুধাৱন কৰিব পৰাকৈ অধিক বেছি সুখী হয়। তেওঁৰ শুভাকাংক্ষী অঙহী বঙহী স্থানীয় ৰাইজ এই সকলোকে সন্মান কৰিব পৰাটোৱেই এটা ডাঙৰ কৃতিত্ব। আৰু যিসকল ছাত্ৰ ছাত্ৰী আশা কৰা ধৰণে মেট্ৰিকৰ ফলাফল নাপায় তেখেতসকলক ক'ব খুজিছোঁ যে মেট্ৰিক পৰীক্ষা জীৱনৰ সৰ্বোচ্চ পৰীক্ষা নহয়। এজন ছাত্ৰই মেট্ৰিক পৰীক্ষাত আশাৰূপ ফলাফল লাভ নকৰিলে বুলিয়েই তেওঁ জীৱন শূন্য হৈ নাযায়। পিতৃ মাতৃয়েও অযথা গালি শপনিৰে তেওঁক দৈনিক আমনি দিয়া উচিত নহয়। এনে বহু পৰিস্থিতিৰ কবলত পৰি দুই একে বিভিন্ন ঘটনা সংঘটিত কৰা দেখা গৈছে। ই এক চূড়ান্ত মূৰ্খামিৰ চিন। আমাৰ সমাজত এনে বহু উদাহৰণ ওলাব যে মেট্ৰিক পৰীক্ষা হয়তো দ্বিতীয় বিভাগত উত্তীৰ্ণ হোৱা ছাত্ৰ বা ছাত্ৰীয়ে এগৰাকী গৈ আজি দেশৰ সৰ্বোচ্চ পদবীত অধিষ্ঠিত হৈ আছে। সকলো IAS বা IPS উত্তীৰ্ণ বিষয়াই কিন্তু মেট্ৰিক পৰীক্ষাত খুব উচ্চ স্থানত নম্বৰ পাই উত্তীৰ্ণ নহয়। যিকোনো দেশৰেই প্ৰখ্যাত অৰ্থনীতিবিদ, বিজ্ঞানী, সংগীতজ্ঞ, খেলুৱৈ যাৰ নাম আমাৰ বাবে হয়তো প্ৰেৰণা তেওঁলোকে কেতিয়াও কিন্তু পঢ়া শুনাত একে নেথাৰিয়ে উচ্চ স্থানত গৰাকীৰ নাছিল বা নহয় বা নহ'বও। আনুষ্ঠানিক শিক্ষা আমাক মাত্ৰ এখন প্ৰমাণপত্ৰ আৰু নম্বৰৰ টোপোলা দিয়ে। আমাৰ জীৱনৰ নিজকে এজন মানুহ হিচাপে গঢ়িবৰ বাবে নিজৰ প্ৰতিভাক বিকশিত কৰিবৰ বাবে সুস্থ সমাজত গঢ়ি এজন সচেতন নাগৰিক হিচাপে নিজক প্ৰতিষ্ঠিত কৰিবৰ বাবে মানৱীয় গুণ বিভূষিত হ'বৰ বাবে অৰিহণা পাই শূন্য সময়। জ্ঞানী হ'বৰ বাবে আমাক আনুষ্ঠানিক শিক্ষা লাগিব, সেইটো সত্য কথা। কিন্তু সেই বুলিয়ে আমাৰ ছাত্ৰ ছাত্ৰীসকলক মেট্ৰিক পৰীক্ষাত অকৃতকাৰ্য হ'লে বা এলেকাৰ একেবাৰে নিম্নমানৰ নম্বৰে উত্তীৰ্ণ হ'লেও চলি যাব বুলি মত পোষণ কৰিব বিচৰা নাই। আজিকালি পৰীক্ষাত ভাল নম্বৰ পালেহে এখন ভাল মহাবিদ্যালয় বা বিশ্ববিদ্যালয়ত পঢ়িবৰ বাবে সুযোগ পাব পাৰি। এতিয়া যিহেতু প্ৰতিযোগিতাৰ যুগ, গতিকে আগৰ তুলনাত পাবলগীয়া নম্বৰৰ পৰিমাণ যথেষ্ট বাঢ়িব লাগিব। আগতে য'ত 70-80% নম্বৰ পালেই হৈছিল, এতিয়া তাত 95-100% নম্বৰ পাবলগীয়া হৈছে। ইয়াৰ উপৰিও প্ৰৱেশিকা পৰীক্ষা উত্তীৰ্ণ হ'ব নোৱাৰিলে আজিকালি ভাল অনুষ্ঠানত নাম লগাব নোৱাৰি। গতিকে আজিৰ তাৰিখত এজন ছাত্ৰ বা ছাত্ৰীয়ে প্ৰথম বিভাগত উত্তীৰ্ণ হৈও কেতিয়াবা বিষাদৰ মুখামুখি হ'বলগীয়া হৈ পৰে। সকলো মেট্ৰিক পৰীক্ষাৰ্থীলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। সকলোৱে ভাল ৰিজাল্ট কৰক, অসমখনৰ বাবে ভাল চিন্তা কৰক, এজন মানুহ হিচাপে গঢ়ি তোলক। শেষত আকৌ এবাৰ ক'ম, সেইসকল ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকক ক'ম, যিসকল ছাত্ৰ ছাত্ৰীয়ে ভাল ফল দেখুৱাব নোৱাৰিলে আৰু সেই অভিভাৱকসকলেও যাতে সেই ছাত্ৰ ছাত্ৰীক অযথা গালি শপনিৰে তেওঁক দৈনিক আমনি নিদিয়ে। এনে পৰিস্থিতিয়ে কবলত পৰি বহুত ছাত্ৰ ছাত্ৰী কিছুমান নল'ব লগা পথ বাছি লোৱা দেখা যায়। ই এক চূড়ান্ত মূৰ্খামি। সকলো ভালে থাকক, সকলো সুস্থ থাকক, এখন সুন্দৰ অসম গঢ়াৰ প্ৰতিশ্ৰুতি লওক সকলো ছাত্ৰ ছাত্ৰীয়ে। আজিলৈ ধন্যবাদ, নমস্কাৰ।